আজি তোমালোকৰ লগত এটো ভিডিঅ'ত আলোচনা কৰিম ক্লাস 10 ম্যাথছৰ দুটা চেপ্টাৰৰ এমসিকিউ কুৱেশ্যন আনসাৰৰ বিষয়ে। তো চেপ্টাৰ ৰিভিজন পুনৰ আলোচনা আৰু ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা এই দুটা চেপ্টাৰৰ। তো এই দুটা চেপ্টাৰৰ যিকেইটা এমসিকিউৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। প্ৰতিটো কুৱেশ্যনে বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণে কুৱেশ্যনবোৰ আহে। তো তোমালোকে চালেই গম পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ মই আলোচনা কৰিম আৰু এই কুৱেশ্যনবোৰ যিকোনো এক্সামৰ কাৰণে ক্লাস 10ৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। মই ভাবো তোমালোকৰ ৰিভিজন চেপ্টাৰত তোমালোকৰ লগত 30টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। তো আৰু বাস্তৱ সংখ্যা 20টা মান কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। তো তোমালোকে এই কুৱেশ্যনকেইটা ভালকে মনোযোগেৰে যদি চাই বুজি লোৱা আৰু লিখি লোৱা অলপ প্ৰেক্টিস কৰা তেতিয়া যিকোনো কুৱেশ্যনে এমসিকিউ নাহক কিয় এই দুটা চেপ্টাৰৰ পৰা তোমালোকে পাৰিবাই। তো মই আশা কৰো তোমালোকে ভিডিঅটো মনোযোগেৰে চাই যাবা বুজি যাবা। তো ফাৰ্স্ট কুৱেশ্যনটো হৈছে তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটো ইয়াত দিয়া আছে যে তলৰ কোনটো পৰিমেয় সংখ্যা। তো ইয়াৰ কোনটো পৰিমেয় সংখ্যা হ'ব শুদ্ধ আনসাৰটো আমি ক'ব লাগে। তো পৰিমেয় সংখ্যা হ'বলগীয়া হলে কি তুমি জানাই যে ইয়াৰ ওপৰৰ পৰা ৰুট উঠাব লাগিব। তো এটো নহয় কাৰণ ৰুটটো অপৰিমেয় সংখ্যা। তো এইটো আমাৰ নহয় কাৰণ ইয়াতে আমি কি কৰিব পাৰো ইয়াতে √2 আছে আৰু √6 আছে। আমি √6 আমি ভাঙি কেনে ওলাব নোৱাৰো। তো এটো আমাৰ নহব। তো আমি এটো লাষ্টৰটো নহব এটো তেতিয়া এটো অপৰিমেয় সংখ্যা কাৰণ √2 √3 আমি কাটিব নোৱাৰো তেতিয়া c2 এ শুদ্ধ হ'ব। আৰু c2 কিয় শুদ্ধ হ'ল তোমালোকে চাই লোৱা। এটো যদি মই বুজাব যাও তো ইয়াতে ওপৰত √2 আছে আৰু তলত তোমাৰ কিমান আছে চোৱা তলত আছে √8 ক আমি এনেকুৱাকে লিখিব পাৰো 2√2 তেতিয়া √2 কাটা তেতিয়া আনসাৰটো 1/2 2√2 কেনেকৈ লিখিলো √8 ক ভাঙিলে আমি কি পাও 2 * 2 * 2 তোমালোকে 9ত কি আইছিল হিৰনছ ফৰ্মুলাত তেতিয়া দুটা √2 পৰা এটাটো বাহিৰলৈ ওলাব এটা √2 থাকিব। তো √2 কাটা গলে 1/2 এটা পৰিমেয় সংখ্যা নিশ্চয় বুজি পাইছা। ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো কৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হ'ল। তো 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব। ইয়াৰ সূত্ৰটো হৈছে তোমালোকৰ অলপ আগতে সূত্ৰটো পাবা যে টুৱাইস এনটা। তো তোমালোকে মনত ৰাখিবা যিকোনো কুৱেশ্যন এনেকুৱা থাকক তাত সদায় টুৱাইস এনটা স্বাভাৱিক সংখ্যা থাকিব। টুৱাইস এন মানে 2 টু ফৰ্মুলা মতে আহিব n মানে নাম্বাৰ। তো n মানে ইয়াতে n মানে তাৰ যোন দুটা সংখ্যা দিয়া থাকিব যে সেই দুটা সংখ্যাৰ সৰুটো হৈছে n। তো ইয়াতে 18 স্কয়াৰ আৰু 19 স্কয়াৰ আছে অৰ্থাৎ 2 লগত 18 টো মাল্টিপ্লাই কৰিব লাগিব টুৱাইস n সদায় মনত ৰাখিবা ফাৰ্ষ্টৰ স্বাভাৱিক সংখ্যাটো। তো স্কয়াৰ নহয় ফাৰ্ষ্টৰ স্বাভাৱিক সংখ্যা যি আছে সেইটো হ'ব এতিয়া 2 * 18 কিমান 36। তো 36 টা স্বাভাৱিক সংখ্যা থাকিব। ডি নম্বৰ অপচনটো শুদ্ধ। তো ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা। ইয়াৰ আগৰ প্ৰশ্নটো 3 নম্বৰটো হৈছে যদি a b, c আৰু d ৰাশি কেইটা তোমাৰ কেইটা সমানুপাতত থাকে তেন্তে কোনটো আনসাৰ শুদ্ধ হ'ব। যদি এইকেইটা সমানুপাতত থাকে কোনটো আনসাৰ শুদ্ধ হ'ব চাই লোৱা। তো 3 নম্বৰটোৰ আনসাৰ তোমাৰ সি নম্বৰটো শুদ্ধ হ'ব। যে কেনেকৈ শুদ্ধ হ'ব তোমালোকে চাই ল'ব পাৰা। সি অপচনটো শুদ্ধ। ইয়াত a, b, c আৰু d ৰাশি কেইটা সমানুপাতত থাকে। তো সমানুপাত বুলি ক'লে তুমি যদি এনেকুৱা কৰি লোৱা যে a/b = c/d। তো ক্ৰস মাল্টিপ্লিকেশন হৈ আছে ইয়াতে মাল্টিপ্লাই কৰিলে a * d ad = b * c bc। যেহেতু ইয়াতে পূৰণত দিয়া আছে দুয়োফালে ইকুৱেলত দিয়া আছে তো আমি এনেকুৱাকে কৰিব পাৰো। তে অপচন সি টো শুদ্ধ হ'ল। নিশ্চয় বুজি পাইছা। ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো হৈছে যদি p proportional q আৰু p = 6 হলে q = 30 তেতিয়া p = 2 হলে q ৰ মান কিমান হ'ব। এটো 10 হ'ব। এটো কিতাপত আছে ডাইৰেক্ট আৰু এটো প্ৰতিটো এক্সামতে আহিয়ে থাকে। তো এটো যদি শৰ্টকাট আমি বুজিব যাও যে তোমালোকে বুজি ল'ব চেষ্টা কৰা তেতিয়া চাব পাৰা। মই তোমালোকক বুজাই দি আছো। তো ইয়াতে তোমাৰ ফাৰ্স্টৰ কন্ডিশনত কি আছে p = 6 যদি p ৰ মান আমি 6 লিখো ডিভাইডেড বাই q ৰ মান 30 = তো p = 2 q ৰ মানটো নাই। তো q টো ডিভাইডত লিখিছো কিয় এটা কন্ডিশন দিছে। তো এটো ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি আহিব চাব পাৰা 6 30 কাটা যাব 1/5 = 2/q। তো ইয়াতে মাল্টিপ্লাই কৰাৰ পিছত q = q * 1q এটো বৰ্জ্যপূৰণ 5 * 2 = 10 হ'ল। তো আনসাৰটো আমি 10 পাই গলো। নিশ্চয় বুজি পাইছা।
5 নম্বৰ কোৱেশ্যনটো চাব পাৰা 5 নম্বৰ কোৱেশ্যনটো হৈছে যদি n এটা স্বাভাৱিক সংখ্যা হয় তেতিয়া n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব তো টুৱাইছ এনটা মই অলপ আগতে এই কোৱেশ্যনটো আলোচনা কৰিছিলো 2 নম্বৰ কোৱেশ্যনটো ইয়াতে টুৱাইছ এনটা স্বাভাৱিক সংখ্যা থাকিব এটো সূত্ৰ হয় মনত ৰাখিবা এটো কোৱেশ্যন যিকোনো প্ৰকাৰে তোমালোকক বনাই আহিব পাৰে তো জেনেকে নাহক ইয়াৰ সূত্ৰটো আনসাৰটো হৈছে টুৱাইছ n যদি সংখ্যা দিয়া হয় n ৰ মানটো মই কি কৈছো যোনটো সৰু স্বাভাৱিক সংখ্যা হেতুৱে হয় ইয়াৰ আগৰ কোৱেশ্যনটো চোৱা মনত ৰাখিবা প্ৰতিটো কোৱেশ্যনে ইম্পৰ্টেন্ট হয় ভালকে ভিডিওটো চাই যাবা আৰু বুজি লবা লগতে তোমালোকে লিখি কেনে এইকিটা প্ৰেক্টিস কৰিবা কৈছে তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ ইয়াৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ তো এটো হ'ব নোৱাৰে যুগ্ম সংখ্যাৰ বৰ্গ এটো হ'ব নোৱাৰে কিয় ইহত অযুগ্ম সংখ্যা তো যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা হ'ব তো d2 হ'ব তো ইয়াৰ পিছতে তোমালোকে চাব পাৰা 7 নম্বৰ কোৱেশ্যনটো হৈছে যে 1000 কিউবৰ মান কিমান হ'ব অৰ্থাৎ 1000 ৰ ঘনমূল কিমান হ'ব এটো খুদিছে তো 1000 ৰ ঘনমূল 1 ৰ ঘনমূল 1 আৰু 0 তিনটা আছে তিনটাৰ পৰা এটা আহিব তো 10 হ'ব তো ইয়াতে তোমালোকে 8 নম্বৰ কোৱেশ্যনটো চাব পাৰা এটো ঘনমূলটো যিকোনো সংখ্যা নহক মই ইয়াতে আৰু এটা কথা তোমালোকক কৈ দিও যদি ইয়াতে আছে কিমান 1000 যদি 1000 ৰ জায়গাত যদি তোমাৰ ইয়াতে তিনটা শূন্য আছে যদি 6টা শূন্য থাকে তুমি এক এটা ওলাবা আৰু তিনটা শূন্যৰ পৰা এটা শূন্য ওলাবা তেতিয়া 6টা শূন্যৰ পৰা দুটা শূন্য হলে 100 হ'ব তো এনেকুৱাকে মনত ৰাখিবা ঘনমূল হলে এটোৱে হয় মানে তিনটা শূন্যৰ পৰা এটা শূন্য ওলাব আৰু বৰ্গমূল হলে দুটা শূন্যৰ পৰা এটা শূন্য ওলাব জাস্ট এটোৱে কথা তো এতিয়া তোমালোকে চোৱা ইয়াৰ আগৰ কোৱেশ্যনটো 8 নম্বৰটো আমাক কৈছে তলৰ কোনটো বৰ্গৰ সংখ্যা নহয় ইয়াৰ কোনটো বৰ্গৰ সংখ্যা নহয় অৰ্থাৎ কিবা এটা সংখ্যাক বৰ্গ কৰিলে আমাৰ ইয়াৰ কোনটো পোৱা নাযাব তো ইয়াৰে c2 বৰ্গৰ সংখ্যা নহয় তো তোমালোকে বাকি কিটা ট্ৰাই কৰি চাব পাৰিবা মানে ইয়াতে দুটা একে সংখ্যা পূৰণ কৰিলে ইহন বৰ্গৰ সংখ্যা হ'ব প্ৰবাবিলিটি এটো তোমাৰ 21 দুটা পূৰণ কৰিলে সাকে হ'ব মই তোমালোকক এবাৰ দেখাই দিও 21 গুণ কিমান হয় 1 গুণ 1 1 গুণ 2 2 গুণ 2 2 গুণ 4 তো এটো 21 গুণ পূৰণ কৰিলে 441 হয় তো এটো হৈছে 21 ৰ বৰ্গমূল এটো বৰ্গ সংখ্যা হয় এটো এনেকুৱা হ'ব তোমালোকে দুটা প্ৰশ্নত কৰিব পাৰিবা উৎপাদকত ভাঙি কিনে চাব পাৰিবা পৰীক্ষাত তো নিশ্চয় এটো বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্যনটো তোমালোকে চাব পাৰা কোৱেশ্যনটো হৈছে তোমালোকক 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তো 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা হ'ব 34টা হ'ব কিয় তোমালোকক মই সূত্ৰ দিছো টুৱাইছ n অৰ্থাৎ 2 * n মানে সৰু স্বাভাৱিক সংখ্যাটো 17 2 * 17 হলে 34 হ'ব নিশ্চয় আনসাৰটো বুজি পাইছা তো এটোৱে সূত্ৰ আৰু ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্যনটো চাব পাৰা 1.2 * 10⁻³ হোল স্কয়াৰৰ মান কিমান হ'ব তো ইয়াৰ মানটো তোমালোকে চাব পাৰা কিমান হ'ব তো ইয়াৰ মানটো তোমালোকৰ অপচন এ টো শুদ্ধ হ'ব একে সহজ এটো তোমালোকে বুজি পাবাই কি অপচন এ টো শুদ্ধ হ'ল যেহেতু এটো 1.2 অৰ্থাৎ 12 বুলি ধৰিব পাৰা যায় 12 12 গুণ 146.1 আছে দুঘৰ হৈছে আৰু ইয়াৰ পাৱাৰটো দুগুণ পূৰণ হ'ব তে 2 3 গুণ 6 হ'ব নিশ্চয় বুজি পাইছা এটো তো ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা ইয়াৰ আগৰ প্ৰশ্নটো কৈছে কি 11 নম্বৰ কোৱেশ্যনটো হৈছে তোমালোকৰ তলৰ স্তম্ভবোৰৰ মিলাই লিখা এই স্তম্ভবোৰ আমাক মিলাই লিখিব দিছে তো মিলাই লিখিব লগিয়া হলে কোনটো লগত কোনটো হ'ব তোমালোকে চাব পাৰা তো ইয়াতে কৈছে a to the power m divided by a to the power n is equal to a to the power m minus n এটো তোমাৰ সূত্ৰ ডিভাইড থাকিলে মাইনাস হয় তাৰ পিছৰটো তোমাৰ হৈছে a to the power m into a to the power n is equal to a to the power m plus n এটো প্লাসত হ'ব তাৰ পিছত 3 নম্বৰটো হৈছে a to the power m whole to the power n is equals to তোমার a to the power m into n এটো পূরণ হ'ব কিয় পূরণ হয়ে আছে তাৰ পিছত a to the power 0 is equals to 1 তো এনেকুৱাকে কোৱেশ্যন আহে তো ভালকে চাবা এনেকুৱাকে বনাই কোৱেশ্যন আহে তো ইয়াৰ অপচন মই দুটা দিছো চাৰিটা দিব লাগিছিল বহুত দীঘল হৈ যায় প্ৰশ্নটো তো দুটাৰ পৰা কোনটো আনসাৰ শুদ্ধ হৈছে তোমালোকে এতিয়া দেখিব পালাই যে বি তোমাৰ একৰ বি অৰ্থাৎ বিৰ 1 তোমাৰ পিছত সিৰ 2 অৰ্থাৎ তোমাৰ ডিৰ 3 আৰু এৰ 4 অপচন বি টো শুদ্ধ এনেকুৱাকে প্ৰশ্নবোৰ আহে মই বহুত ধৰণৰ প্ৰশ্ন তোমালোকক দিছো বনাই তো যেনেকৈ নাহক কিয় এইগিটা তোমালোকে প্ৰেক্টিস কৰিলে পাৰিবাই
মুঠতে তোমালোকে এইবিলাক চাব লাগিব তাৰ পিছৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 12 নম্বৰ কোৱেশ্চনটো 12 নম্বৰ কোৱেশ্চনটো তোমালোকক কৈছে কি কৈছে x proportional 1/y y is equal to 20 হলে x is equal to 5 যদি x is equal to 50 হয় তেনেহলে y ৰ মান কিমান হ'ব তো এইটো ক্ষেত্ৰত y ৰ মান 2 হ'ব অপচন 2 টো শুদ্ধ তো তোমালোকক মই দেখাই দিও কেনেকুৱাকে হ'ব তো তোমালোকে চোৱা যেতিয়া তোমাৰ x ৰ মান 5 হয় ইনটু y ৰ মান তোমালোকৰ এটো ব্যস্ত সমানুপাতিক আৰু ভগ্নাংশত আছে তো y ৰ মান তোমালোকৰ 20 is equals to তোমাৰ x ৰ মান যেতিয়া তোমাৰ কি হয় 50 হয় তো x ৰ মান যেতিয়া 50 হয় y is equal to y ৰ মান নাই তো y is equal to 1 তো এনেকুৱাকে তোমালোকে এতিয়া ক্ৰস মাল্টিপ্লাই কৰি y ৰ মান ওলাব পাৰা যেহেতু এটো ডিভাইডত দিয়া আছে তো হেকানে কৰিলো আৰু এটা তোমালোক ফাৰ্ষ্টতে কোৱেশ্চন বুজাইছো p proportional q হেতু proportionaলত আছিল এটো 1/ত আছে তো এখানে ক্রস মাল্টিপ্লিকেশন হৈছে তো এনেকুৱাকে তোমালোকৰ এতিয়া y ৰ ভ্যালুটো ওলাবলৈ গলে কি হ'ব এফালে তোমালোকৰ কিমান হৈ আছে 100 is equals to y 50 তো এফালে পূৰণ হৈ আছে এটো এফালে আহিলে কি হ'ব হৰণ এটা লাইনটো কৰি দিছো y তে 50 দি 100 কাটিলে কেবা যাব দুবাৰ তো y is equal to 2 হ'ব তো নিশ্চয় বুজি পাইছা তো এতিয়া y ৰ মান 2 কেনেকৈ হৈছে তোমালোকে দেখিব পালা ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা ইয়াৰ আগৰ প্ৰশ্নটো আমাক কৈছে কি কৈছে যে তোমাৰ 7:6 আৰু 4:9 ৰ অনুপাত জোৰ তলৰ তুলনা কৰিলে তলৰ কোনটো শুদ্ধ হ'ব তো ইয়াৰ কোনটো শুদ্ধ হ'ব তো আমি ক'ব লাগে ইয়াতে কৈছে 7:6 তোমাৰ গ্ৰেটাৰ দেন 4:9 7:6 less than 4:9 7:6 is equal to 4:9 এটো হবই নোৱাৰে is equal হবই নোৱাৰে তো এটো less than is greater than is equal হ'ব নোৱাৰে তো এই দুটা পৰা এটা শুদ্ধ হ'ব তো আমি ইয়াৰ পৰা এনেকৈ চাব পাৰো বস্তুটো 7/6 is equal to 4/9 তো 7/6 ক আমি ডিভাইড কৰিলে ধৰিলোৱা এটো 6 7ক একবাৰ যাব 1 পইণ্ট সামথিং কিবা এটা হ'ব তো 1.1 কিবা এটা হ'ব ইয়াতে তো হৰণ গলে না যায় তো ফাৰ্ষ্টতে 0 হ'ব তো এটো ডাঙৰ হ'ব এটো সৰু হ'ব নিশ্চয় বুজি পাইছে ইয়াক ডিভাইড কৰিলে 1 পইণ্ট কিবা এটা ওলাব আৰু ইয়াক ডিভাইড কৰিলে 0.5 0 পইণ্ট কিবা এটা ওলাব তো এটো ডাঙৰ তো অপচন এটো শুদ্ধ হ'ল তো এটো গ্ৰেটাৰ দেন হ'ব ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা ইয়াৰ আগৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এটো কৈছে n 3 to the power n plus 3 to the power n plus 1 divided by 3 to the power n plus 1 minus 3 to the power n ইয়াৰ মান কোনটো হ'ব ইয়াৰ কোনটো আনসাৰ শুদ্ধ হ'ব 3 2 1 1 তো ইয়াতে তোমালোকক মই বুজাই দি আছো ক্যালকুলেশন কৰি কেনে এটো তোমালোকক কোনটো শুদ্ধ হ'ব ইয়াতে তোমাৰ 3n কমন আহে ওপৰত 3 to the power n যেতিয়া কমন আহিলে তো আমাৰ ইয়াতে থাকিব কি 1 plus 3 to the power 1 অর্থাৎ 3 ইয়াতে 3 to the power n কমন লোৱাৰ পিছত 3 to the power 1 থাকিব 3 to the power 1 মানে 3 আৰু ইয়াতে 3 to the power n কমন লোৱাৰ পিছত 1 থাকিব তো তলতো একে 3 to the power n কমন আহিব n কমন আহিলে ইয়াত কি থাকিব 3 আৰু ইয়াতে 3 to the power n কমন আহিলে -1 তো তোমালোকে কি বুজি পালা এটো কাটা ওপৰত হল তোমাৰ 4 3 একে তলত হল 3 পয় 1 গলৈ 2 2 দি 4 কাটিলে কেবা যাব নিশ্চয় জানা দুবাৰ যাব তো অপচন আমাৰ 2 টো শুদ্ধ নিশ্চয় বুজি পাইছা তোমালোকে 15 নম্বৰ কোৱেশ্চনটো চাব পাৰা 15 নম্বৰ কোৱেশ্চনটো কৈছে 1728 ৰ ঘনমূল অৰ্থাৎ ইয়াক কিমান কিউব কৰিলে আমি এটো পাম এটো ঘনমূল ওলাব লাগে মান ওলাব লাগে তো ইয়াতে তোমালোকে সব 12 পূৰণ কৰিলে পাম তোমালোকে 12 টো তিনিবাৰ পূৰণ কৰি চাবা তো তোমালোকে 1728 পাবা বা 1728ক তুমি উৎপাদক কৰি চাব পাৰা মই ভিডিওটো দীঘল নকৰো তোমালোকে নিশ্চয় 10 ষ্টুডেন্টে এইখিনি পাৰিব লাগে এটো তুমি হৰণ কৰি গলে 12 পাই যাবা তাৰ উৎপাদক অৰ্থাৎ ঘনমূল 16 নম্বৰ কোৱেশ্চনটো চাব পাৰা 16 নম্বৰ কোৱেশ্চনটো সহজ এইটো কোৱেশ্চন আহে পৰীক্ষা কৈছে তলৰ কোনটো একক স্থানত 4 থাকিব তলৰ কোনটো একক স্থানত 4 থাকিব তো ইয়াতে তোমালোকে চাব পাৰা কাৰ একক স্থানত 4 থাকিব তেতিয়া 9 যদি আমি এটোক স্কয়াৰ কৰো 9 9 গুণ 81 নহল 4 4 গুণ 16 নহল তোমাৰ 18 কৰিলে 8 8 গুণ 64 তো 18 টো হ'ব ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা কৈছে তলৰ কোনটো পূৰ্ণ ঘন ইয়াত কোনটো পূৰ্ণ ঘন তো 3 43 টো পূৰ্ণ ঘন এটুক তুমি তিনিবাৰ তুমি এটু কিয় পূৰ্ণ ঘন হল এবাৰ তোমালোকে চাই লোৱা মই দেখাই দিউ তো ইয়াতে যদি আমি ইয়াক যদি উৎপাদক কৰো 3 4 3
তো এইটো 7 যায় 7 তোমাক এইটো কেইবাৰ যাব 4 বাৰ 7 4 গুণ 28 থাকিল 6 6 3 63 7 9 গুণ 63 আকৌ 7 7 বাৰ যাব তো পূৰ্ণ ঘন 7 7 তিনটা ওলাইছে তো ইয়াৰ পিছতো তোমালোকে 18 নম্বৰ কোৱেশ্চনটো চাব পাৰা 18 নম্বৰ কোৱেশ্চনটো কোনটো শুদ্ধ হ'ব তো 18 নম্বৰ কোৱেশ্চনটো কৈছে 2/3 হোল স্কোয়াৰৰ মান হ'ব তো 2/3 হোল স্কোয়াৰৰ মানটো তোমাৰ কিমান হ'ব এটো ক'ব লাগে তো ইয়াতে তোমালোকে চাব পাৰা ইয়াৰ মানটো হ'ব বি অপচনটো শুদ্ধ 3/2 হোল টু দি পাৱাৰ -2 যেহেতু 3/2 হোল ওপৰত পাৱাৰ মাইনাস হ'ল তো এটোয়ে হ'ব কিয় মান উল্টি গলে তো হৰটো লব হৈ গলে লবটো হৰ হৈ গলে পাৱাৰটো মাইনাস প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস হৈ যায় ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা ইয়াৰ আগৰ কোৱেশ্চনটো কৈছে কি তো ইয়াৰ আগৰ কোৱেশ্চনটো 19 নম্বৰটো কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব তো ইয়াত সংখ্যাবোৰ দিয়া আছে কোনটো অপচন শুদ্ধ হ'ব তো অপচন বি টো শুদ্ধ হ'ব কাৰণ এটো 10/20 30/60 কৰিলে 1/2 1/2 ওলাব নিশ্চয় বুজি পাইছা সমানুপাতত থাকিব ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা ইয়াৰ আগৰ কোৱেশ্চনটো আমাক কৈছে যে 2 to the power -2 to the power m plus 8 whole into -2 to the power 5 divided by -2 to the power 2 is equal to -2 to the power 8 or মান m or মান হ'ব ইয়াত m or মান কোনটো হ'ব চাই লোৱা তো এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে দুটা সূত্ৰ ইউজ কৰিলেহে তোমালোকে আনসাৰটো পাবা তো চাই লোৱা মই এটো বুজাই দিয়া চলা ভালকে বুজি লবা ইয়াতে আমাক কি আছে আমি ইয়াতে দুটা সূত্ৰ লিখি লৈছো a to the power m into a to the power n is equal to a to the power m plus n এটো সূত্ৰ ইউজ হ'ব আৰু এটা হৈছে a to the power m divided by a to the power n is equal to a to the power m minus n এটো সূত্ৰ ইউজ হ'ব তো ফাৰ্স্টত এই সূত্ৰটো ইউজ কৰিম কাৰণ এটো ডিভাইডত আছে এটো আগতে কৰি কেনে এটা লাইন বনাই লম তো এটো দুটা কৰিলে তোমালোকে চোৱা এটো আৰু এটো ডিভাইডত আছে তো এটো কৰিলে কি হ'ব আগতে এটো লিখি লম -2 to the power m plus 8 এটো ঠিকই আছে তাৰ লগত এটো ইনটু এইটো আমি ডিভাইডত আগতে কৰিম এইটো সূত্ৰ তে a to the power মানে -2 to the power তেতিয়া আমাৰ কি আহিব ডিভাইড আছে কাৰণ এইটো ডিভাইড আছিল m minus n m মানে 5 আছে minus n মানে আছে কিমান 2 তো 5 minus 2 is equals to -2 to the power 8 নিশ্চয় বুজি পাইছা এইটো তো এতিয়া তোমালোকে চোৱা এতিয়া যদি আমি এটা কাম কৰো আকৌ এটা সূত্ৰ ইউজ হ'ব আৰু আকৌ কোনটো সূত্ৰ ইউজ হ'ব a to the power m into a to the power n তো a to the power m into a to the power n হলে -2 এটা আহিব তো a to the power m মানে m plus 8 plus এইটো কিমান হ'ব 5 minus 2 3 হ'ব মানে -2 মই কৰি দিছো ইয়াতে মুখে মুখে is equal to -2 to the power 8 নিশ্চয় বুজি পাইছা এইটো ইয়াৰ পিছৰ লাইনটো চোৱা ইয়াৰ পিছৰ লাইনটো হ'ব কি তো ইয়াৰ পিছৰ লাইনটো দুইফালে -2 আছে আমি দুটা কাটা দিও তেতিয়া কি হ'ব m প্লাস ইয়াত আছে কি 8 plus 3 তো 8 plus 3 হলে কিমান হ'ব 11 is equal to এফালে পাৱাৰ আছে 8 তো ইয়াৰ পৰা আমি যদি m ৰ ভ্যালুটো ক্যালকুলেট কৰো m is equal to 8 minus 11 প্লাস আছে মাইনাস হ'ব তো 11 minus 8 কৰিলে কিমান হ'ব -3 তো m ৰ মানটো আমি কিমান পাইছো -3 পাইছো নিশ্চয় বুজি পাইছা এইটো অপচনটো তোমালোকে চাব পাৰা এতিয়া তো ইয়াতে অপচন লিখোতে ভুল কৰিছিলো ইয়াতে ডি নাম্বাৰটো শুদ্ধ দি দিছো -3 অপচনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছা কোৱেশ্চনটো ইয়াৰ আগতে চাই লোৱা ইয়াৰ আগৰ কোৱেশ্চনটো 21 নাম্বাৰটো কৈছে তলৰ কোন কেইটা সংখ্যাৰ মাজত 60টা স্বাভাৱিক সংখ্যা আছে ইয়াৰ ভিতৰত কোন কেইটাৰ মাজত 60টা স্বাভাৱিক সংখ্যা আছে 30 আৰু 31 এটো নহব কিয় ইয়াতে স্কয়াৰ নাই আমি স্কয়াৰৰ সূত্ৰহে শিকিছো 20 স্কয়াৰ আৰু 21 স্কয়াৰ নহব ইয়াত 40 থাকিব কাৰণ n টুৱাইছ n n ৰ মান 20 তো এটো হ'ব 30 কাৰণ 30 দুগুণ 60 হয় তো এটো সূত্ৰটো তোমালোকে জানাই ইয়াৰ আগৰ প্ৰশ্নটো চোৱা 22 নম্বৰ কোৱেশ্চনটো আমাক কৈছে 23 ঘনকৰ একক স্থানৰ অংকটো হ'ল 23 ঘনকৰ একক স্থানৰ অংকটো হ'ব তোমালোকৰ 7 কাৰণ 3 কিউব কৰিলে 3 3 গুণ 9 9 3 গুণ 27 27ত 7 যে 23 নম্বৰ কোৱেশ্চনটো কৈছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা ডাঙৰটো 16 তেন্তে সিহঁতৰ বৰ্গৰ মাজত ডেছটা স্বাভাৱিক সংখ্যা আছে তো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা ডাঙৰটো 16 হলে সৰুটো 15 হ'ব তো সৰুটো 15 হলে সিহঁতৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব টুৱাইছ n মানে হৈছে সৰুটো 15 2 into n
2 * 15 = 30 টা স্বাভাৱিক সংখ্যা থাকিব ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা 24 নম্বৰ কোৱেশ্চনটো এটো কোৱেশ্চন আহে পৰীক্ষাত এমসিকিউত তো কৈছে 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে তো 5 জনে যেহেতু এটা কাম 20 দিনত কৰিব পাৰে তে এজনে এটা হেই কামটো 100 দিনত কৰিব পাৰিব তো এজন মানুহটো উলাই লৈছা তাৰ পিছত কৈছে তেন্তে 2 দিনত কামটো কৰিব পৰা মানুহৰ সংখ্যা যদি কামটো 2 দিনত কৰিব লগা হয় তেতিয়া কিমান জন মানুহ লাগিব তে 5 জনে যদি এটা কাম 20 দিনত কৰিব পাৰে তো হেই মানুহজনৰ হেই 2 দিনত কৰিব পৰা 2 দিনত যদি কামটো কৰিব লগা হয় তেতিয়া 50 জন মানুহ লাগিব কাৰণ তোমালোকে এটা বস্তু আকৌ এবাৰ বুজি লোৱা যে 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে যদি এজন মানুহে কৰিব লগা হয় 100 দিন লাগিব তেতিয়া 2 দিনত কামটো কৰিব পৰা মানুহৰ সংখ্যা তেতিয়া তোমাৰ 50 জন মানুহ হ'ব তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা আগৰ প্ৰশ্নটো কৈছে কি ইয়াৰ আগৰ কোৱেশ্চনটো আমাক কৈছে এটা সংখ্যাৰ প্ৰামাণিক ৰূপ k * m to 10 to the power m যত m এটা অখণ্ড সংখ্যা k ৰ মান হ'ব ইয়াৰ এটা k ৰ মান কিমান হ'ব তো তোমালোকে চাব পাৰা অপচনটো তো ইয়াৰ আনসাৰটো হ'ব অপচন এ শুদ্ধ 1 less than = k less than = less than 10 তো এটো শুদ্ধ হ'ব তো এটো সূত্র হয় তো এটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা ইয়াৰ আগৰ কোৱেশ্চনটো সহজে তোমালোকে ডিভাইড কৰি দিলে হৈ যাব ইয়াৰ আনসাৰটো তো ইয়াৰ আগৰ কোৱেশ্চনটো কৈছে ইমান ডিভাইডেড বাই ইমান তো এটো তুমি ইয়াতে উৎপাদক লৈ লব পাৰিবা 10x - 25 divided by 2x - 5 তে ওপৰৰ পৰা আমি কমন লৈ লব পাৰো 2 ইয়াৰ পৰা আমি কমন কি লব পাৰো 5 লব পাৰো 5 ললে ইয়াতে 2x থাকিব -5 থাকিব তো তলতো 2x - 5 আছে এটো কাটা 5 থাকিলা অপচন এটো শুদ্ধ ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা ইয়াৰ আগৰ কোৱেশ্চনটো কৈছে যে এটো কিউব কৰিব লাগিব ঘনমূল আৰু 27ক 64 তো 8ক 2 যোগ 27ক 3 আৰু 64ক 4 তো 4 2 3 4 যোগ কৰিলে তোমাৰ অপচন ডি টো শুদ্ধ হ'ব 9 হ'ব ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা ইয়াৰ আগৰ প্ৰশ্নটো একেই অলপ আগতে যোনটো কৰিছিলো তো ইয়াৰ অপচন ডি টো শুদ্ধ ইয়াৰ আগত চোৱা ইয়াৰ আগত 29 নম্বৰ কোৱেশ্চনটো কৈছে m ৰ মান নিৰ্ণয় কৰা যাতে এটো -3 to the power m + 1 whole into -3 to the power 5 = -3 to the power 7 তো এটো সহজে হয় ইয়াত এটা সূত্র a to the power m whole into a to the power n ইউজ হৈছে তো -3 দুটা পৰা এটা হ'ব আৰু ওপৰৰ পাৱাৰ যোগ হ'ব m + 1 + 5 হ'ব তো +6 হৈ যাব = -3 to the power 7 তো -3 থেকে কাটা তো m + 6 = 7 m = 7 - 6 = 1 নিশ্চয় বুজি পাইছা ইয়াৰ অপচন 1 টো শুদ্ধ হ'ব c টো শুদ্ধ হ'ব ইয়াৰ আগতে 23 নম্বৰটো চাব পাৰা 23 নম্বৰ অপচন কোনটো শুদ্ধ হ'ব কৈছে 0.00064 ৰ প্ৰামাণিক ৰূপটো হ'ব ইয়াৰ প্ৰামাণিক ৰূপটো কি হ'ব ইয়াৰ প্ৰামাণিক ৰূপটো হ'ব অপচন ডি টো শুদ্ধ তোমালোকে চাই লোৱা ইয়াৰ হৈছে তুমি সোৱা যেতিয়া তোমাৰ দশমিক পিছুৱাব কিমান ঘৰ 1 2 3 4 5 তেতিয়া পাৱাৰটো কি হ'ব মাইনাস হ'ব আৰু দশমিক আগুৱালে পাৱাৰটো প্লাসত হ'ব এখিনিয়া কথা ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা তো এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চাব পাৰা যদি 3x = 4y = 6z তেন্তে x * y * z কিমান হ'ব তো ইয়াতে সোৱা 3x = 4y তো এখিনি আমি যদি কৰো যে x by y = কিমান হ'ব 4/3 or তোমাৰ এটো কৰিব পাৰো বা zx ও কৰিব পাৰো কোনো কথা নাই 4y = 6z তো এতিয়া আমাৰ কি হ'ব ইয়াতে y by z = 4/6 তো আমি কাটাকাটি কৰিলে 2/3 ইয়াতো y ৰ ভ্যালুটো 3 পাইছো ইয়াতো তোমাৰ 6/4 হ'ব লাগিছিল সৰি 6/4 হলে তোমাৰ হ'ব কি 3/2 এটো সোৱা 6 টো এফালে আছিল 4 টো এফালে যাব তো ইয়াতো আমি y ৰ ভ্যালু 3 পাইছো ইয়াতো y ৰ ভ্যালু 3 পাইছো y ৰ ভ্যালু দুটা 3 হল একে হল তো x ৰ ভ্যালু 4 আৰু z ৰ ভ্যালু 2 তো এতিয়া আমি অনুপাতটো আমি লিখিব পাৰো সোৱা তো অনুপাতটো আমি কেনেকৈ লিখিব পাৰো ফাৰ্ষ্টত হৈছে তোমাৰ x মানে ইয়াতে 4 আছে 4 is to y ইয়াতো 3 একো প্ৰবলেম নাই 3 হ'ব
আৰু জেটৰ ভ্যালুটো কি হ'ব 2 তেতিয়া কোনটো অপচন শুদ্ধ হৈছে তোমালোকে চাব পাৰা অপচন ডি টো শুদ্ধ হৈছে তো ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চোৱা এটো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাব পাৰা ইয়াতে কৈছে 4,9,10 আৰু 12 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হ'ল ইয়াৰ কোনটো সংখ্যাক আমি এই গোটেই সংখ্যাৰে আমি হৰণ কৰিব পাৰো তো তোমালোকে এটা বস্তু ইয়াতে হেৰি কৰিব পাৰা চোৱা তো এটো তোমালোকে ভালকে বুজি লব লাগিব ইয়াত কোনটো সংখ্যা হ'ব তো ইয়াত 4 9 10 আৰু 12 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো খুদিছে তো ইয়াতে আমি আগতে 4 9 10 আৰু 12 হিয়ত লখাগু উলিয়াই লও 4 কি 2 পূৰণ 2 9 3 পূৰণ 3 আৰু 10ক 2 পূৰণ 5 12ক 2 পূৰণ 2 পূৰণ 3 তো ইহত লখাগুটো কি হ'ব লখাগুটো হ'ব তোমাৰ কমন আগতে তোমাৰ কমন থকা কিটা আহিব তো কি আহিলে চোৱা সবতে 2 আছে এটা 2 আহিলে আকৌ দুটা 2 আছে সেই 2টো আহিব আকৌ তোমাৰ চোৱা দুটা 3 আছে সেই 3টো আহিব আকৌ এটা 3 এক্সট্ৰা কে আছে সেই 3টো আহিব আৰু লাষ্টত 5 অকলে এটা আছে 5টো আহিব তো ইয়াতে গুটেই কিটা আমি পূৰণ কৰিছো পূৰণ কৰি কেনে ইয়াতে 2 2 গুণ 4 4 তোমাৰ 4 3 গুণ তোমাৰ 12 12 12 3 গুণ 36 36 তোমাৰ 5 ৰ লগত কৰিলে 6 5 গুণ 30 0 কৰিল 3 পিছত 5 3 গুণ 15 3 18 তো ইয়াতে তোমাৰ 180 হৈছে কিমান হৈছে 180 তো এটো ইয়াতে নাই নহয় তো ইয়াতে তোমাক কি কৰিব লাগিব ইয়াতে তুমি জোৰা জোৰা বনোৱা উৎপাদকবোৰ জোৰা বনালে 5 2 দুটা 3 দুটা আৰু 5 এটা 5 আৰু এটা পূৰণ কৰি দিয়া 5 এটা পূৰণ কৰি দিলে কিমান হ'ব 5 টো 180 লগত পূৰণ হ'ব তো ইয়াতে গুটে কিটা পূৰণ কৰি তো 180 হৈছিল 5 0 গুণ 0 5 8 গুণ 40 0 গলে 4 5 গুণ 5 4 9 অৰ্থাৎ হিহন্ত লখাগুৰ লগত মানে যোনটো মানে তোমাৰ লখাগু উলিওৱাৰ পিছত যোনটো সংখ্যা বেজু থাকিব সেইটো সংখ্যা পূৰণ কৰি দিলে যি উলাব সেইটো আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যা হ'ব কি 4 9 আৰু 10 আৰু 12 ৰে হৰণ যোৱা তো নিশ্চয় বুজি পাইছা এনেকুৱাকে তোমালোকে কৰিব পাৰিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনটো এটো কোৱেশ্চন কিতাপত আছিল ডাইৰেক্ট যে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব n ৰ মান m কিউব হ'ব এটো সহজ তো ইয়াৰ পিছতে তোমালোকে চাব পাৰা 34 নম্বৰ কোৱেশ্চনটো 34 নম্বৰ কোৱেশ্চনত কোৱা হৈছে -2/3 হোল টু দি পাৱাৰ 4 ৰ মান হ'ব তো -2 প্লাস হৈ যাব কিয় পাৱাৰটো যুগ্ম হৈ আছে মাইনাছে প্লাস মাইনাছে প্লাস তো 2 4টা পূৰণ কৰিলে 16 হ'ব 3 4টা পূৰণ কৰিলে 81 হ'ব তো ডি অপচনটো শুদ্ধ তো এই চেপ্টাৰটোৰ এইখিনি লৈকে আছিল 34টা এমসিকিউ আলোচনা কৰিছো আৰু প্ৰতিটো এমসিকিউ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে ভালকে চাবা লিখি লোৱা আৰু ইয়াৰ পিছৰ চেপ্টাৰটো আমি চাও কি আছে নম্বৰ 1 বাস্তৱ সংখ্যা এইটো চেপ্টাৰত আমি আলোচনা কৰিম 20টা এমসিকিউৰ বিষয়ে তো তোমালোকে এটা চাই যোৱা जो एक नम्बरটো হৈছে তল কোনটো নিৰবধি পৌনাপৌনিক দশমিক তো অপচন সি টো শুদ্ধ কাৰণ আমাৰ এটা সূত্ৰ আছিল 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আর হিৰ হ'ব লাগে তো ইয়াৰ তোমাক হৰ কেটা উৎপাদক কৰিলে এটো 2 আৰু 5 নোলাব বেলেগ ওলাই যাব হেতু কাৰণে নহয় আৰু এই কেটা তোমালোকৰ এটো 2 ওলাব অকল এটো তো তোমাৰ 2 ওলাব এটো 5 ওলাব তো এই কেটা হয় এটো নহয় অৰ্থাৎ মনত ৰাখিবা যদি 2 5 ৰ বাহিৰে ওলাই যায় তেতিয়া নিৰবধি পৌনাপৌনিক হ'ব তো এটো 2 5 ৰ বাহিৰে ওলাব উৎপাদক কৰিলে 455 টুক তো ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা ইয়াৰ আগৰ কোৱেশ্চনটো কৈছে তল কোনটো খাবধি অৰ্থাৎ কোনটো খাবধি হ'ব ইয়াতে তোমাৰ এ নাম্বাৰটো খাবধি হ'ব কাৰণ এটুক তুমি উৎপাদক কৰিবা 625 তলৰটো কথা কৈছো মই 625ক উৎপাদক কৰিলে তোমালোকে অকল 5 5 পাবা তো এটো খাবধি হ'ব আৰু বাকি কিটা নোপোৱা বাকি কিটা বেলেগ পাবা যেনেকৈ এটো কৰিলে 5 7 গুণ 35 7 পাই যাবা নহব এটো 7 অলৰেডি আছে এটো নহব এটো কইলে আমি বেলেগ পাম এটো কাৰণে নহব ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা তোমালোকে 3 নাম্বাৰটো 3 নাম্বাৰটো কৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে কি হয় a = bq + r যত 0 <r b এটো নহব অপচন সি টো শুদ্ধ তোমালোকে এটো সূত্ৰ জানা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা সূত্ৰটো a = bq + r 0 <r b তো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা পৰিমেয় সংখ্যা
4 to the power 3 দশমিক 4 to the power 3 divided by 2 to the power 4 into 5 কিউবৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা কি হ'ব এইটো ক্ষেত্ৰত তোমালোকে চাই লোৱা তো আমি এই 4 নম্বৰ কোৱেশ্চনটো চালে যে পৰিমেয় সংখ্যা 4 কিউব ডিভাইডেড 2 to the power 4 into 5 কিউবৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল তো এইটো ক্ষেত্ৰত বহুত লৰাছলে ভুল কৰে যে ইয়াতে অপচন 4 টো শুদ্ধ হয় বুলি সবে জানে যে হাইয়েস্ট পাৱাৰটো এইটো ক্ষেত্ৰত কিন্তু নহয় কাৰণ ওপৰতো পাৱাৰ দিয়া আছে তো এইটো অপচন 3 টো শুদ্ধ হ'ব আৰু 3 টো কেনেকুৱাকৈ শুদ্ধ হ'ব তোমালোকে চাই লোৱা কিছুমান ক্ষেত্ৰত হয় এনেকুৱাকৈ চাই হাইয়েস্ট পাৱাৰটো আমি আনসাৰ দি দিলে শুদ্ধ হৈ যায় কিন্তু ওপৰত পাৱাৰ থাকিলে আমি চাব লাগিব তো এইটো কেনেকুৱাকৈ হ'ব চোৱা ওপৰত 4 3টা পূৰণ হৈ আছে তলত 2 4টা আৰু লগতে 5 কিউবটো না ভাঙিলে হ'ব কাৰণ ওপৰত 5 নাই এটা তুমি 2 দুটা আৰু এটা 4 কাটা 2 দুটা এটা 4 কাটা তেতিয়া আমি পাইছো কি এতিয়া ওপৰত 4 আৰু তলত 5 কিউব তলত কি পাইছো আমি 5 কিউব পাইছো তেতিয়া ইয়াতে হাইয়েস্ট পাৱাৰটো কিমান হৈ আছে আমাৰ হাইয়েস্ট পাৱাৰটো 3 হৈ আছে অৰ্থাৎ 2 to the power 0 এটা পূৰণ দিব পাৰো 2 টো কাটাই গল ওপৰত 4 আছে তেতিয়া হাইয়েস্ট পাৱাৰটো তলত 3 হৈ আছে তেতিয়া অপচন 3 টো এটোখানে শুদ্ধ হ'ল ইয়াৰ আগৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা ইয়াৰ আগৰ কোৱেশ্চনটো 5 নম্বৰটো কৈছে যে 306 আৰু 657 লসাগু ইমান হলে 306 আৰু 657 গসাগু কিমান হ'ব এইটো অপচন নটো শুদ্ধ হ'ব ডাইৰেক্ট কোৱেশ্চন আছে তোমালোকৰ ইয়াৰ পিছতো তোমালোকে চাব পাৰা ইয়াত কৈছে 405 আৰু 2520 গসাগু হ'ব তো গসাগুলা তোমালোকে জানাই যে তোমালোকৰ এটা ইউক্লিডৰ কলনবিধি সূত্ৰ আছিল ভাজ্যযোগল ভাজক কিন্তু ভাগফল প্লাস ভাগশেষ তো এটোত কৰি গলে হ'ল এটো এটোক ডিভাইড কৰি গলে হ'ল যিমানলৈকে 0 নাপাও ইয়াৰে 45 আনসাৰটো শুদ্ধ হ'ব ইয়াৰ আগত 7 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয় অৰ্থাৎ ইয়াৰ কোনটো অপৰিমেয় সংখ্যা নহয় মানে পৰিমেয় হয় তো এটো অপৰিমেয় এটো অপৰিমেয় এটো অপৰিমেয় তো এটো পৰিমেয় সংখ্যা কাৰণ 225 অৰ্থাৎ 2.25 ৰ বৰ্গমূল 1.5 তো ইয়াৰ আগৰটো চাব পাৰো 8 নম্বৰটো কৈছে যদি গসাগু ইমানৰ 4 হয় তেন্তে লসাগু কিমান হ'ব তো লসাগু কিমান হ'ব 9696 হ'ব তোমালোকে কৰি চাব পাৰা লসাগু ইনটু গসাগু সংখ্যা দুটাৰ গুণফল 3 নম্বৰ চেপ্টাৰত 1 নম্বৰ চেপ্টাৰত 1.2 এটো কোৱেশ্চন দিয়া আছিল এনেকুৱা কোৱেশ্চনবোৰ লসাগু ইনটু গসাগু তোমালোকে চাব পাৰা তো ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা ইয়াৰ আগৰ প্ৰশ্ন তলৰ কোনটো পৰিমেয় সংখ্যা তো ইয়াৰ কোনটো পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যাটো আমি বাছি ওলাব লাগিব তো এটো নহয় কাৰণ √2 √3 টো অপৰিমেয় √2 টো অপৰিমেয় এটো অপৰিমেয় তো এটো পৰিমেয় সংখ্যা হ'ব কেনেকুৱাকৈ হ'ব তোমালোকে এটো ভাঙি চাব পাৰা ওপৰত √3 তলত আমাৰ 3 √3 হ'ব তো √3 কাটা তেতিয়া 1/3 হ'ব এনেকুৱা এটা অংক কৰিছো তো এটো পৰিমেয় সংখ্যা হ'ল ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা 10 নম্বৰটো কৈছে যদি লসাগু ইমান আৰু ইমানৰ ইমান হয় তেন্তে গসাগু কিমান হ'ব গসাগু 13 হ'ব তোমালোকে কৰি চাবা লসাগু ইনটু গসাগু সংখ্যা দুটা গুণফল এই সংখ্যা দুটা পূৰণ কৰি দিবা আৰু তুমি লসাগু ইনটু গসাগু লিখিবা তো গসাগুটো ৰাখি দিবা এটো এফালে ডিভাইড হৈ যাব তো কৰি দিলে হৈ যাব তো ইয়াৰ আগৰটো 11 নম্বৰটো চাব পাৰা 11 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ কোনটো পৰিমেয় সংখ্যা নিৰৱধি আৰু পৌনাপনিক দশমিক বিস্তৃতি থাকিব তো তলৰ কোনটো নিৰৱধি আৰু পৌনাপনিক দশমিক বিস্তৃতিত আছে হেতু কৈছে তো নিৰৱধি হ'বলৈ হলে তলত কি ৰাখিব নোৱাৰিম 2 আৰু 5 বৰ বাহিৰে ওলাব লাগিব তো এটো 2 ওলাব এটো 5 ওলাব 40ক আমি 2 এৰে ভাঙিলে 20 বাৰ তো এটো 2 5 ওলাব এটোৱে নহব 30ক আমি 2 এৰে 15 হৈ যাব তো ইয়াতে 3 5 ওলাব নহব তো ইয়াৰ আগতে তোমালোকে 12 নম্বৰ কোৱেশ্চনটো চাব পাৰা 12 নম্বৰ কোৱেশ্চনটো কৈছে যদি লসাগু a b ৰ 10 a b ৰ লসাগু 10 ভালকে বুজি লবা আৰু a b ৰ গণিতক হয় তেন্তে a b ৰ মান হ'ব অৰ্থাৎ a b লসাগু 10 হ'ব লাগিব তো লসাগু 10 হ'ব লগিয়া হলে তো ইয়াতে a ৰ মান 2 b ৰ মান 5 তো b ৰ মান 5 হলে নহব কাৰণ 2 5 ৰ গণিতক নহয় a ৰ মান 10 b ৰ মান 2 অৰ্থাৎ a b ৰ গণিতক অৰ্থাৎ 2 10 ৰ গণিতক হয় তো এটো অপচন শুদ্ধ হ'ব বি নাম্বাৰটো কাৰণ আকৌ ইহঁতৰ 10 আৰু 2 ৰ লসাগু আমি জানো 10 এ হয় তেন্তে a b ৰ মান হ'ব 10 আৰু 2 আৰু বাকি কিটা নহব নিশ্চয় গম পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা ইয়াৰ আগৰ কোৱেশ্চনটো 13 নম্বৰ কোৱেশ্চনটো কোৱা হৈছে যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এটা a এটা 5
এটা দুটা অদ্বিতীয় সংখ্যা কিউ আৰু r থাকিব যাতে a = 5q + r যত এটো ঠিক আছে বিৰ মানটো মানে ইয়াত 5 দিয়া আছে কোনটো সূত্র আছিল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তো ইয়াত আনসার কোনটো শুদ্ধ হ'ব অপশন ইয়াতে আমাক কৈছে a ইয়াতে আমাৰ অপশন 0 less than r less than = 5 এটো নহব 0 less than = r less than 5 এটো শুদ্ধ হ'ব অপশন বি টো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছা 14 নম্বৰ কোৱেশ্চনটো হৈছে 43 to the power 2 to the power 43 divided by 2 to the power 4 into 5 square পৰিমেয় সংখ্যাটো দশমিক প্ৰসাৰণৰ পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা তো পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা ইয়া অপশন 4 টো শুদ্ধ হ'ব কাৰণ ইয়াৰ আগতে এটা কোৱেশ্চন কৰিছো তাতে 4 to the power 3 আছিল আৰু এটো 43 আছে তো ইয়াৰ হাইয়েস্ট পাৱাৰটো 4 আছে ইয়াতে কাটাকাটি না যায় তো ইয়াৰ 4 হ'ব নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্চনটো চাই লোৱা 15 নম্বৰটো কোৱা হৈছে তল কোনটো অপৰিমেয় ইয়াৰ কোনটো অপৰিমেয় সংখ্যা হ'ব ইয়াতে চাব পৰা তো পাই এটা অপৰিমেয় সংখ্যা 16 নম্বৰ কোৱেশ্চনটো চাব পৰা 16 নম্বৰ কোৱেশ্চনটো কৈছে তলৰ কোনটো অপৰিমেয় নহয় ইয়াৰ কোনটো অপৰিমেয় নহয় মানে পৰিমেয় হয় তো এটো অপৰিমেয় সংখ্যা এটো স্কয়াৰ কৰিলে এটা √3 থাকি যাব তো এটো অপৰিমেয় সংখ্যা তো এটো স্কয়ার এটো সূত্র a + b হোল স্কয়ার সূত্র ভাঙা পিছত ৰুট থাকিব তো এটো অপৰিমেয় নহয় অৰ্থাৎ পৰিমেয় হয় কাৰণ এটো a - b হোল * a + b স্কয়ার - b স্কয়ার তো ৰুট কাটা যাব তো 17 নম্বৰ কোৱেশ্চনটো চাব পৰা 17 নম্বৰ কোৱেশ্চনটো কৈছে যদি p এটা মৌলিক সংখ্যা তেন্তে p ৰ উৎপাদক সমূহৰ যোগফল হ'ব p + 1 কাৰণ p যদি এটা মৌলিক সংখ্যা হয় যেনেকৈ 5 এটা মৌলিক সংখ্যা তাক উৎপাদক কৰিলে 5 1 তো এই দুটা যোগ কৰিলে 5 + 1 হ'ব তো ইয়াৰ আগৰ কোৱেশ্চন 18 নম্বৰটো চাব পৰা তলৰ কোনটো নিৰৱধি পৌনাপনিক দশমিক বিস্তৃতিত নাথাকে তলৰ কোনটো নিৰৱধি পৌনাপনিক দশমিক বিস্তৃতিত নাথাকিব আমাক হেতু খুদিছে তো এইটো ক্ষেত্ৰত অপশন বি টো শুদ্ধ হ'ব ইয়াতে দেখা গৈ আছে গুটেই কিটা তোমাৰ নিৰৱধি দশমিক বিস্তৃতিত নাথাকে বুলি মানে কোনো এটাই নহয় বুলি দেখা গৈ আছে কাৰণ 15 তোমাৰ 3 ৰে 5 বাৰ তো 3 ওলাই যাব নহয় এটো আগতে কাটাকাটি কৰিব লাগিব দুইটা কৰাৰ পিছত তোমাৰ কি হেৰে যাব এটো 3 ৰে গলে দুবাৰ আৰু 3 ৰে গলে 5 বাৰ তো 5 হলে এটোই হ'ব 5 তলত আছে যেহেতু এটো নিৰৱধি পৌনাপনিক দশমিক বিস্তৃতি নাথাকে অৰ্থাৎ এটো খাবদি হ'ব নিশ্চয় বুজি পাইছা কথাটো ইয়াৰ আগৰ প্ৰশ্ন 19 নম্বৰ কোৱেশ্চনটো কৈছে তলৰ উক্তি দুটা বিবেচনা কৰা এটো কৈছে 43.123456789 পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা বুলি কৈছে তো বি নম্বৰত কৈছে 3 + √2 বাস্তৱ সংখ্যা তো উপৰটো শুদ্ধ কাৰণ এটো পৰিমেয় সংখ্যা হয় কিয়ন পৰিসমাপ্ত হৈছে দশমিকৰ পিছত কিন্তু তলৰটো এটা বাস্তৱ সংখ্যা নহয় কাৰণ √2 আছে তো ইয়াতে অপশন দুটা দিয়া আছে দুটাহে দিছো a আৰু b দুয়োটাই শুদ্ধ এটো নহয় a শুদ্ধ b অশুদ্ধ এনেকুৱাকে প্ৰশ্ন আহে তো এনেকুৱাকে মই দিছো ইয়াৰ লাষ্ট কোৱেশ্চনটো তোমালোকে চাই লোৱা এটো ভিডিঅ কৈছে কোনটো স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত কোনো স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 2 whole to the power 5 to the power n plus 6 to the power n সংখ্যাটো ড্যাশ অংকৰে শেষ হ'ব মানে কি অংকৰে শেষ হ'ব তো ইয়াতে n ৰ মানটো আমি যিকোনো ধৰিলো n ৰ মানটো আমি 1 ধৰিলে 5 to the power 1 plus 6 to the power 1 তো 5 to the power 1 আৰু 6 to the power 1 যদি আমি কৰো তেতিয়া এটো হ'ব 5 plus 6 11 কাৰণ 1 হলে 6 হ'ব 11 দুগুণে 22 হ'ব তেতিয়া কি অংকৰে শেষ হ'ব और लास्टत যুগ্ম অংকৰে শেষ হ'ব অৰ্থাৎ 2 এৰে শেষ হ'ব তো অপশন ডি টো শুদ্ধ তো এটো পাৱাৰ 1 বুলি নহয় তুমি যি কোনো সংখ্যা ধৰা তেতিয়া হেতু অযুগ্ম সংখ্যা ওলাব অযুগ্ম সংখ্যা লগত যেতিয়া 2 এটা মাল্টিপ্লাই কৰিবা তেতিয়া যুগ্ম সংখ্যা ওলাব অৰ্থাৎ 2 এ ওলাব লাষ্টত যদি তুমি এনেকুৱাকে ধৰিব পাৰা 2 তেতিয়া এটো স্কয়াৰ ধৰিলে 25 হ'ব এটো 2 ধৰিলে n ৰ মান তো এটো যদি 2 ধৰা তেতিয়া কিমান হ'ব 36 তো এই দুটা যোগ কৰিলে কি হ'ব 2 * এই দুটা যোগ কৰা 5 6 11 1 অকলিল 1 3 2 5 1 6 61 এতিয়া এটোক মাল্টিপ্লাই কৰিলে তোমাৰ কিমান হ'ব 2 1 গুণে 2 6 2 গুণে 12 তেতিয়া লাষ্টত কি ওলাইছে 2 ওলাইছে 2 এ ওলাব সদায় যি কোনো সংখ্যা নধৰা কিয় তো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো এটো ভিডিঅত এটো কোৱেশ্চন লৈকে সমাপ্ত যদি ভিডিঅটো ভাল লাগে লগৰবোৰক শেয়াৰ কৰি দিবা কমেন্ট কৰিবা আৰু লাইক কৰিবা থ্যাংক ইউ